ময়ো অভাৱ আছিলে আৰু লগতে সকলোৱে ঘৰৰ গা বেয়া আৰু বতৰো বৰ বিশেষ ভাল নাছিলে, সেইটো কাৰণে হাতৰ চোৱা আমি খেদিবই পৰা নাছিলোঁ। আজি মানে বতৰটো যিহেতু ভাল আৰু গা চাবোৰ ভাল লাগিছে, সেইটো কাৰণে বোলো হাতৰ চোৱাটো খেদি লওঁ। প্ৰথম মানে কাপোৰ কানিবোৰ ধুই ল'লোঁ, বেড কভাৰবিলাক ধুই মেলি পৰ্দা চৰ্দা চব ধুই মেলি ল'লোঁ। প্ৰথমতে আকৌ বেড কভাৰখিনি শুকালে, সেইখিনি গোটেইকেইটা ৰুমতে পাৰি ল'লোঁ। আৰু বতৰটো বহুত ভাল কৰিছে, সেইটো কাৰণে লৰালৰিকৈ কাপোৰবিলাক শুকাইছে। আৰু আলহীয়ে 10টা বজাত ফোন কৰিছে, ৰাতিপুৱা 10টা বজাত। গোটেই কাপোৰ কানি ধুবলৈ উলিয়ালোঁ মেলিলোঁ, মানে বিচনা চিচনা চব ৰ'দত দিবলৈ মানে উলিয়ালোঁ। তাৰপিছত আলহীয়ে ফোন কৰিছে, কি কৰিম এতিয়া। লৰালৰিকৈ আকৌ বিচনাবিলাক পাৰিছোঁ, বেড কভাৰবিলাক শুকুৱাবিলাক আনিছোঁ, আনি মেলি একদম লৰালৰিকৈ পাৰিছোঁ। তাৰপিছত পৰ্দা চৰ্দা ধুই মানে শুকালে পৰ্দাবিলাকো, সেইবিলাকো আনিলোঁ, লৰালৰিকৈ গাটোও ধুইছোঁ। ধুই পেলাই সেই মূৰৰ পৰা গামোচাখন আঁতৰাবই পৰা নাই মানে। মই বোলো পুতুককৈ ঘৰটো চিজিল কৰি লওঁ, কোন সময়ত আকৌ আহি পায়হি ঠিক নাই নহয়। আলহী মানে ক'বলৈ গ'লে ঘৰৰে মানুহ হয়, তাহাঁতে পদুমণি থানলৈ আহিছিলে যিহেতু, মই বোলো আমাৰ ঘৰত সোমাই পেলাই একদম ভাত সাজ খাই যাবা দেই, আৰু অহা নহয় যিহেতু, মাহঁতো প্ৰথমবাৰ আহিছে, সেইটো কাৰণে আহিবা। আৰু এইজনী হৈছে আলহী বুলি নকওঁ, ঘৰৰে হয়, সকলোৱে মৰমৰ চিংকুপীয়া। লগতে তাইৰ ভাগৰ মৰম লগা ভনীয়েক দুজনী আহিছে, আৰু শাহুমা আহিছে লগতে, আৰু তাইৰ মাক ভাগিনীয়েক আহিছে। আৰু ভাতৰ নিমন্ত্ৰণ দিছোঁ যিহেতু, চিকেনটো থাকিবই লাগিব ন। তাৰপিছত একদম সুন্দৰকৈ বনাই আছোঁ, আৰু সকলোৱে মিলি লগে ভাগে এসাঁজ একদম মজাছে খালোঁ দুপৰীয়া সাঁজটো। আৰু ভিডিঅ' ইমানেই।